অসমৰ হিয়াৰামঠু জুবিন গাৰ্গৰ ন্যায় দাবীত কামৰূপ জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত আৰু সমষ্টি যুৱ কংগ্ৰেছৰ সহযোগত 12 ঘণ্টীয়া অনশন। অসম সম্পদ হিয়াৰামঠু জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৱে সমগ্ৰ ৰাজ্যতে তোলপাৰ লগাইছে। হাৰ্থব জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ ৰহস্য ভেদ কৰিবলৈ ন্যায়ৰ দাবী তুলি ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ। সমান্তৰালভাৱে আজি অসমৰ হিয়াৰামঠু জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত কামৰূপ জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত আৰু সমষ্টি যুৱ কংগ্ৰেছৰ সহযোগত দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত উপৰহালস্থিত ৰাজীৱ ভৱনৰ সন্মুখত 12 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। জুবিন গাৰ্গ অসমৰ আবেগ। তো জুবিন গাৰ্গৰ যিটো হত্যাকাণ্ড এইটো আমাৰ নহয়, মুখ্যমন্ত্ৰীৰ ভাষ্য যে জুবিন গাৰ্গক হত্যা কৰা হৈছে আৰু তাৰ হত্যাৰ চাৰ্জশ্বিটটো আমি নহয়, আমি দাবী কৰা নাই। মুখ্যমন্ত্ৰীয়ে নিজে কৈছিল যে 8 তাৰিখে আমি তাৰ চাৰ্জশ্বিট দাখিল কৰিম, কিন্তু মুখ্যমন্ত্ৰীয়ে অইন ৰাজনৈতিক ভাষণ দিয়াৰ দৰে যেনেকৈ ধৰক তেওঁ ৰাজনৈতিক থলুৱা মন্তব্য গৌৰৱ গগৈৰ 10 ছেপ্টেম্বৰৰ পাকিস্তানৰ তথ্য দিম সেইবোৰ আমি ধৰা নাই। তেওঁ ৰাজনৈতিকভাৱে থলুৱা মন্তব্য দিয়া পাতল কথা কয়, সেইটো আমি ইমান এটা গুৰুত্ব দিয়া নাই। কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰতো তেওঁ থলুৱা মন্তব্য বা পাতল কথা কোৱাটো আমি অসমৰ ৰাইজে সহ্য নকৰোঁ। এজন জনসাধাৰণ হিচাপে হওক বা এজন দলৰ কৰ্মী হিচাপে হওক আমাৰ এইটো সহ্য নহয়। বা অসমৰ কোনো এগৰাকী মানুহে যিয়ে জুবিন গাৰ্গক ভাল পায় মনে প্ৰাণে, তেওঁ কেতিয়াও সেইটো নিবিচাৰে যে তেওঁ জুবিন গাৰ্গক লৈ থলুৱা বা পাতল কথা কওক। তো তেওঁ 8 তাৰিখে চাৰ্জশ্বিট দিয়াৰ পৰা এতিয়া তেওঁৰ চাৰ্জশ্বিটখনত কি শুদ্ধ কৰিব বাকী আছিল যে তেওঁ চাৰ্জশ্বিটখন 8 তাৰিখৰ পৰা আৰু 12 তাৰিখক লৈছে। এতিয়া 12 তাৰিখে তেওঁ দিব পাৰে নে নোৱাৰে তাক লৈ আমাৰ সন্দেহ। চাৰ্জশ্বিটখনৰ এনেকুৱা লাগিছে যে তেওঁ নিজৰ মতে চাৰ্জশ্বিটখন শুদ্ধ বা তেওঁ নিজৰ মতে কিবা এটা কাৰেকশ্যন কৰি আছে, তাৰ কাৰণেহে তেওঁ ডেট সলনি কৰিব লগা হৈছে। আৰু তেওঁ যাতে অহাকালি চাৰ্জশ্বিটখন দিয়ে অসমৰ ৰাইজে গম পাওক হত্যাকাণ্ডটোত কোন জড়িত, কোন কি। হত্যাকাণ্ড বুলি আমি এইকাৰণে বাৰ বাৰ কৈছোঁ যে হত্যাকাণ্ডটোৰ পবিত্ৰ সদনত মুখ্যমন্ত্ৰীয়ে কৈছে যে হত্যাকাণ্ড হৈছে। তো আমি কংগ্ৰেছ দলৰ যুৱ কংগ্ৰেছৰ ফালৰ পৰা আজি গোটেই অসমত 12 ঘণ্টীয়া অনশন এটা আমাৰ কাৰ্যসূচী লোৱা হৈছে। অহাকালি যাতে আমি এখন শুদ্ধ চাৰ্জশ্বিট আমি পাবলৈ সক্ষম হওঁ, যাতে অহাকালিৰ পিছতো যদি তেওঁ তেনেকুৱা এটা থলুৱা মন্তব্য কৰে ইয়াতকৈ আমি জংগী আন্দোলন লোৱাৰ কাৰণে প্ৰস্তুত হওঁ। আজি আমি অনশন কৰিছোঁ 12 ঘণ্টীয়া, ইয়াৰ পিছত আমি আন্দোলন কৰিম। কাৰণ তাৰিখবোৰ আমি দিয়া নহয়, তেওঁ নিজে আমাক অসমৰ ৰাইজক দি আছে আৰু তেওঁৰ তাৰিখ তেওঁ ফেইল কৰি আছে। এতিয়া এনেকুৱা লাগিছে যেন গোটেই ইনভেষ্টিগেশ্যনটো মুখ্যমন্ত্ৰীয়ে কৰি আছে। কাৰণ কিয় তেওঁ পবিত্ৰ সদনত কৈছে যে আমি সকলোৱে শুনিছোঁ, মিডিয়াত পাইছোঁ যে জুবিন গাৰ্গক এজন মানুহে লকডাউনৰ আগত কৰোণাৰ আগতে প্লেন কৰিছে, 4জন সহযোগ আছে। ইয়াৰ অৰ্থ কি? তেওঁ সম্পূৰ্ণ জানে। ইমানখিনি কথা এটা সদনত তেওঁ ইমান বিস্তাৰভাৱে কৈছে। তো এই ক্ষেত্ৰত আমাৰ সম্পূৰ্ণ সন্দেহ হয়। বহু প্ৰশ্ন আমাৰ মনত এতিয়া জন্ম লৈছে, আমাৰ বুলি নহয় অসমৰ প্ৰত্যেকজন জনসাধাৰণৰ মনত জন্ম লৈছে যে মুখ্যমন্ত্ৰীৰ এনেকুৱা ভাষ্যবোৰে কি অৰ্থ বহন কৰি আছে। সেইটোক লৈ আমি বৰ্তমান নানানটা অসমৰ ৰাইজ বহু প্ৰশ্নৰ সন্মুখীন, নিজৰ মাজতে প্ৰশ্নৰ সন্মুখীন হৈ আছে। কামৰূপ যুৱ কংগ্ৰেছৰ উদ্যোগত জুবিন গাৰ্গৰ হত্যাৰ সুবিচাৰ বিচাৰি আজি পলাশবাৰী সমষ্টিৰ অন্তৰ্গত উপৰহালি ৰাজীৱ ভৱনত যুৱ কংগ্ৰেছৰ যিখন অনশন কাৰ্যসূচী আছে তাত উপস্থিত থকা আমাৰ সমূহ ৰাইজক বা মোৰ যুৱ সতীৰ্থ বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে যে সুদূৰ ছিংগাপুৰত আজি প্ৰায় 3 মাহ আগত জুবিন গাৰ্গৰ হত্যা কৰা হৈছিল, কিন্তু আজি পৰ্যন্ত জুবিন গাৰ্গৰ হত্যাকাৰী কোন, জুবিন গাৰ্গক কি কাৰণে হত্যা কৰা হ'ল, বা ইতিমধ্যে কাৰাগাৰত আবদ্ধ হৈ থকা যিকেইগৰাকী সন্দেহ কৰা হৈছে তেওঁলোকৰ আঁৰত আন কোনোবা ছত্ৰছায়াত আছে নেকি, এই সকলোখিনি কথা অসমৰ মুখ্যমন্ত্ৰীজনে অসমীয়া ৰাইজক জনাব লাগিব। 2 নম্বৰ কথা হ'ল যে যোৱা 8 ডিচেম্বৰ তাৰিখে মুখ্যমন্ত্ৰীয়ে নিজে কৈছিলে যে SIT
চাৰ্জশ্বিট কোৰ্টত দাখিল কৰিব কিন্তু কি অজান কাৰণত এছআইটিয়ে চাৰ্জশ্বিট দাখিল নকৰিলে সেইটো আমি কিন্তু গম নাপাওঁ মুখ্যমন্ত্ৰীলৈ আমাৰ অসম তথা অসমীয়া ৰাইজৰ বা যুৱ কংগ্ৰেছৰ এটাই আহ্বান আপুনি যেন অতি শীঘ্ৰেই আমাৰ হিয়াৰ আমাঠু অসমীয়াৰ সম্পদ জুবিন গাৰ্গ হত্যাকাৰীৰ বিচাৰ প্ৰক্ৰিয়াত কৰি দিয়ে যেন এইখিনি আমাৰ যুৱ কংগ্ৰেছৰ ফালৰ পৰা বা অসমীয়া ৰাইজৰ ফালৰ পৰা মুখ্যমন্ত্ৰীলৈ আহ্বান ৮ ডিচেম্বৰত আমাৰ অসমত এজন বিদেশী আমেৰিকাৰ পোষ্ট মেলন নামৰ গায়কক মাতি কোটি কোটি টকা খৰচ কৰি গুৱাহাটীৰ খানাপাৰাত যিটো নেকি আমাৰ সংগীতানুষ্ঠান কৰিলে তেখেতে অতি লজ্জাজনকভাৱে এটা কথা কৈছিলে যে গুৱাহাটী বা অসমখনক এই পোষ্ট মেলনৰ সংগীতানুষ্ঠানে বিশ্বৰ দৰবাৰত চিনাকি কৰি দিব আমি তেখেতক ধিক্কাৰ জনাইছোঁ এইটো কাৰণে যে ইতিমধ্যে অসমৰ দুজন স্বনামধন্য মহাপুৰুষ এজন হৈছে আমাৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ ডাঙৰীয়া ইতিমধ্যেই বিশ্বৰ বুকুত নিজৰ সংগীতৰ জৰিয়তে আমাক অসমীয়া সমাজখনক অসমখনক পৰিচয় কৰাই দিছে সুনীল দাসৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে ভিআইপি চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ ভিআইপি চকৰ ঠিকনাটো হ'ল ভিআইপি চক নিয়াৰ ভিআইপি বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696